ওই কঙ্গনদা হাতা বাংলাদেশি না আমার হেৰি আছিল হা লোকেল বাই গাইজ ওয়েলকাম টু মাই ভিডিঅ' গাইজ আজি হ'ল ৰবিবাৰ তো গোটেৰে তো মানে এনেকুৱা হৈছে আজি বন্ধ হয় তো আৰু লগতে যিহেতু ছামাৰ ভেকেশ্যন চলি আছে আপোনালোকে ফুৰিব গৈছে বহুতে আৰু আমি যিহেতু যাব পৰা নাই মানে বন্ধ এদিনহে থাকে আৰু হ'ল এনেকুৱা যি বৰষুণো পৰি আছে তো যোৱা সময় হোৱা নাই তো যাব খুজিছিলোঁ আজি ক'ৰবাত মানে আমাৰ প্লেনিং হৈছিল তো এতিয়া কেঞ্চেলেই হ'ব কিজানি তো গাইজ আজি যিহেতু ছানডে আৰু বতৰটো মানে কি বৰষুণৰ দিন তো ঠাণ্ডা তো তাৰ কাৰণে আমাৰ আজি ভাল এটা খানা আছে আৰু খানা খোৱা আমাৰ ওচৰৰে কণকণদাই দিছে তো খানা কিয় দিছে কি দিয়া নাই মানে কি দিছে আৰু আমাৰ ভাল খানা হ'লে এইটো দাছে পাইছ আমাৰ অসমীয়া মানুহ হিচাপে কি থাকে এনেকুৱা দুটাই মাংস থাকে গমে পাইছ মাংসখিনি কি আৰু লগতে আৰু ভাল বস্তু আছে আৰু এনেকুৱা হ'ল যিহেতু শাওণীয়াৰ মাছ চলি আছে তো সেইকাৰণে এনেকুৱা আৰু বহুতে পনীৰ খায় আৰু কিছুমানে মাংস খায় কিছুমানে পনীৰ চনীৰ খায় মানে এনেকুৱা নিৰামিষ খায় তো চাব কি আছে ভিডিঅ' আগত আৰু কেনেকৈ বনালোঁ আমি একদম আৰম্ভণিৰ পৰা একদম মানে ভালকৈ এৰি চাম আৰু চাব এনেকুৱা আমাৰ যিখিনি এখন নতুন ভাতিজা আহিছে ভাতিজাখিনিক কি খুব মৰম লাগে ভাতিজাখিনিকো চাবচোন কেনেকুৱা হেৰি কৰে আৰু ভিডিঅ' যিবিলাকে চাই বহুতে কয় যে এনেকুৱা এনেকৈ মাংস বা যিকোনো খাব নাদাকাইছ কিন্তু আমাক ভিডিঅ' কৰি দিছোঁ মানে গাইজ মাতিম গোটেইকৈ এদিনকৈ এজনকৈ মাতিম কেতিয়াবা মানে আৰু খোৱা বস্তুটো দাছে পাইছে তেনেকুৱা অলপকৈ বনাওঁ আৰু হেৰি কৰিব ভিডিঅ' ক'ব পাৰিলে শ্বেয়াৰ কৰি দিব তো এনেকুৱা গোটেই শ্বেয়াৰ কৰে কিন্তু আমাকে কিবা শ্বেয়াৰ নকৰে মানুহকেইটি অলপ কৰিবি আৰু মোৰ ভাষাটো মানে সংমিশ্ৰণ হয় অসমীয়াটো মানে পিয়ৰটোও কওঁ কেতিয়াবা আৰু লগতে আমাৰ যিটো আমাৰ বঙাইগাঁৱৰ ফালে যিটো ভাষা কয় সেইটোও কওঁ আৰু হ'ল গোৱালপাৰাত যিহেতু আছোঁ গোৱালপাৰাৰ ভাষাটোও কওঁ তো আমাৰ অসমীয়া হ'ল ভাষাৰ সংমিশ্ৰণ তো গতিকে গাইজ সকলোৱে মোৰ ভিডিঅ' লাইক কৰিব আৰু শ্বেয়াৰ কৰিব গাইজ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব ক'ৰ পৰা আনছা এতিয়া কোদালটো আছিল নেকি না গাইজ গমেই পায় হাঁহ মানে ভালকৈ বাছি লোৱাৰ পিছত কি কৰে ভালকৈ জুইত পুৰি ল'ব লাগে আৰু ভাল জাতৰ হাঁহ হ'লে তো তাৰ পুৰি থাকোঁতে বহুত তেল ওলায় আৰু গোন্ধ এটা ওলায় আমি পুৰি ল'লোঁ পুৰি লৈ এতিয়া কাটিম ইয়াতে আজি বৰষুণৰ দিন গতিকে বাৰাণ্ডাতে কাটিম আৰু হাঁহটো যিমান ভাবিছিলোঁ তেল ওলাব বুলি ওলাইছে কণকণদা আৰু হাঁহ কটাৰ কাৰণে আমি তাক নিমন্ত্ৰণ কৰি লৈছোঁ মানে আমন্ত্ৰণ কৰি লৈছোঁ বৈতামাৰীৰ মলিগাঁৱৰ পৰা তাক হাঁহ কাটিব আহিছে বঢ়িয়াকৈ কাটি আছে এইটো কণকণদা একবাৰ চাই দিয়ে কণকণদা আৰু গাইজ হাঁহ কটাৰ লগত যোগালী হিচাপে আছে এইটো দুয়োজনৰে নাম কণকণ এটা হ'ল কণকণ নাথ আৰু এইটো কণকণ নাথ যোগালী হিচাপে আছে কণকণ নাথ বৌগানৰ আৰু মেইন মিস্ত্ৰী হিচাপে আছে আমাৰ বৈতামাৰীৰ মলিগাঁৱৰ কণকণ নাথ দুয়োজনে বঢ়িয়া বহুত এক্সপিৰিয়েঞ্চ থকা মানুহ ভালকৈ জানে কাটিব হাঁহ কটা এক্সপিৰিয়েঞ্চ 27 বছৰ বোলে শুনামতে ভিতৰত এই ডিমা আছে নেকি এতিয়া মাতা হাঁহ না মাটি হাঁহ হাঁহ নিচিনা নাজানা যে হাঁহটা জ্বৰ উঠিব পাৰে না ওলাইছে গাইজ আমাৰ ফালেতো বহুতে হাঁহৰ টেঙেৰিও খায় না এতিয়াহে নাখায় সুধা এইটো হাঁহৰ মালখিনি ওলাই গ'ল হাঁহ কাটাৰ বহুত মানুহৰ এক্সপিৰিয়েঞ্চ থাকে মানে অলপ বেলেগ ধৰণে কাটে যে আমাৰ জেঠী আছে এজন আমাৰ বাপুদাহঁতৰ জেঠীয়ে পূৰা হাড্ডিটো এনেকৈ দিয়ে যাতে হাড্ডিটো ওলাই আহে তো বহুত ভাল এক্সপিৰিয়েঞ্চ হয় জেঠীৰ মই এটা গা ধুব যাম গাইজ বাই বাই চাই থাকোঁ ভিডিঅ'টো কোনটা লাগিলেতো আমাৰ ঘৰত যাব লাগিব শুকান জলকীয়া দিছা না শুকান জলকীয়া দিছা মাংসটা তেল কিয় ওলা নাই এইহে ওলাব লাগছে এটা পেষ্ট বনোৱা হৈছে কি দিছে ইয়াতে নহৰু না কি নহৰু ৰগুন কাই কয় মুছলিমে আৰু ৰচুন কাই কয় তেনেহ'লে এটা পেষ্টটো কি মজাকৈ বনাইছে এতিয়া আজিকালি মানুহ গমেই পাওঁ বিৰাট আইচা বৌ সেইকাৰণেহে মিক্সাৰত মাৰি লৈ বদমাচিটো কৰিছে লাৰি থাকিবা হৈছে লাৰি থকাটো চকুত নপৰিব নেকি
মই লাৰি থাকবা কাৰণে লাৰি দি গৈছো তই আগত থিয়া হৈ আছা তই হাঁহৰ মাংস ৰান্ধনি কৰ আমাৰ মাংস কাটাৰ মেইন মিস্ত্ৰী আছিল বঙাইগাঁৱৰ বৈতামাৰীৰ মলিগাঁও আৰু হ'ল যোগালী আছিল কৰ বৌগানৰ আৰু এই মাংস ৰান্ধা হেৰিটো হ'ল আমাৰ বৌগানত বিয়া হৈছিল না বৌয়ে কিন্তু টিপ্লাইৰ পৰা নিমন্ত্ৰণ কৰি অনা হৈছে এদি বৌ এই চাং বৌ ইয়াক কাই চিনি পায় চবেই চিনি পায় না হাঁহৰ মাংস কিন্তু কোমোৰা এটাৰ কাৰণে ভাল নালাগব খাই না লাগব গাইজ ইয়াতে যিবিলাকে পনীৰ খাব মানে মাংস নাখায় তো সিহঁতে পনীৰ খাব তো তাহাঁতৰ কাৰণে পনীৰ বনোৱা হৈছিল আৰু চাওক পনীৰটো কি ধুনীয়া হৈছে মই এক পিচ টেষ্ট কৰি চাম এতিয়া কণকণদাৰ ল'ৰা হোৱাৰ কাৰণে আজি পাৰ্টিটো দিছিল আজি বহুত 5 মাহমান আগতে ল'ৰা এটা হৈছিল তো সেইকাৰণে দিছিল এইটো টেষ্টি হৈছে পনীৰ টেষ্ট কৰি আছোঁ এতিয়া মজা পনীৰ মছলা দিছা না পনীৰ মছলা দিয়া হৈছিল পনীৰ বঢ়িয়া হৈছে পনীৰ এই ঘুমের পাড়ায় উঠিল তো খানা খাব আহিছে হয় ভাতিজাখিনি না আমি খাম না এলাই নাখাং আমি কয় মাছ পিছ খাব 8 মাহ আমি 8 মাহ হলে খাম না নাই খাহেক ঠিক মোবাইল 5-10 মিনিট পিছত নাকি 10 মিনিট পিছত পানী দিম সিজিছে না সিজিছে নিমখ দিছা হালধি দিছা সব কি বস্তু বাপ্পা ওই জানে কবা বৌগানৰ বিখ্যাত হাঁহৰ মাংসৰ কাৰিকৰী নিভাৰাণী নাট তাহাঁতৰ এখন হোটেলো আছিল আগতে পানী দিয়া হ'ল এই 3-4 পিচ মান ওলাইছে খাব বোলে এতিয়া এইখিনি হাঁহৰ মাংস সিজাতে বহুত পানী লাগে নেকি দে আৰু দে অলপমান মোৰ ভোকে লাগছে দেখোন মাংসখিনি দেখা কেনেকুৱা হৈছে টেষ্টি অকণ নাখা তই হা ফেচবুক চাই আছে কি চাইছা মাংস লোৱাৰ খা মাংস বাৰেক বঢ়িয়াকে কোমোৰা দিলে আৰু বেলেগ হৈ গ'ল না হাঁহৰ মাংসৰ লগত বেঙেনাও খায় হা কাই খায় এতিয়া আমিতো নাজানো বাংলাদেশীগিলা খায় বোলে বেঙেনাৰ লগত হাঁহৰ মাংস গাইছে আমি এদিন বনাম আৰু আপোনালোকক দেখুৱাম খাবা কিন্তু কাকো নামাতোঁ দেই আমি এই আমাৰ মোৰ বাতিটো সাজি দিল বৌ বঢ়িয়াকৈ মই মানে সদায় অলপ সৰু ইয়াতে সৰু আছিলোঁ না মই সেইকাৰণে মোক অলপ বেছিকৈ দিব বৌয়ে না বৌ নাই এটা মাংস হৈ গ'ল ৰেডি এতিয়া দালি লৈছোঁ আমি মাংস লৈছোঁ ভেন্দি ভাজি এটা পচৰ নিচিনা পাকাৰ পচৰ নিচিনা দুটা জলকীয়া পিঁয়াজ আৰু এনেকুৱা হেৰি নেমু লৈছোঁ এইবাৰ ভাতটো আচলতে মই বনাই লৈছোঁ মই নাখাওঁ ভাত হৈ গৈছে এতিয়া আমাৰ খানা হৈ গ'ল ৰেডি আপোনালোকে খাই যদি আমাৰ ঘৰত আহিব পাৰে 2 ঘণ্টামান পিছত আহিব এতিয়া নাহিব 2 ঘণ্টামান পিছত আহিব গোটেই এতিয়া মানে আমাৰ এতিয়া আৰম্ভ হোৱা নাই না যোনে প্ৰথমতে ভিডিঅ'বিলাক চাব সি আহিব পাৰিব আৰু যোনে শ্বেয়াৰ কৰিব তাকে আমি খাব মাতিম নেক্সট আমাৰ ভিডিঅ'ত আৰু নেক্সট ভিডিঅ'ত আমাৰ গাহৰিও থাকিব আৰু আমাৰ গাহৰি থাকিব আৰু হাঁহ থাকিব হাঁহৰ মাংসটো আমাৰ বেলেগ ধৰণে বনাম আৰু গাহৰিটো আমি কচুৰে বনাম তো যোনে আমাৰ ভিডিঅ'ক হেৰি কৰিব শ্বেয়াৰ কৰিব আৰু ভাল কমেণ্ট দিব বা শ্বেয়াৰ যোনে কৰে
তে শ্বেয়াৰ কৰা মানুহজনক আমি নেক্সট আমাৰ ভিডিঅ'ত খোৱাৰ কাৰণে মাতিম কিন্তু বেছিকৈ নহয় মাত্ৰ 5জনক মাতিম তাৰ ওপৰত নামাতোঁ তে গাইছ আমাৰ ভিডিঅ'টা আজি ইয়াতে সমাপ্ত